নমস্কাৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ হয় সেই ইণ্টাৰভিউ ফিজিকেল টেষ্টৰ এটা মেইন ইভেণ্ট সেইটো হৈছে লং জাম্প। এতিয়া বহুতো ল'ৰা ছোৱালী লং জাম্পৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা থাকে। এতিয়া মই আপোনালোকক এই ভিডিঅ'টো ভালদৰে বুজাই দিম, আপোনালোকে সহজতে ল'ৰা বা ছোৱালীয়ে কেনেকৈ লং জাম্প এক্সিলেণ্ট মাৰিব পাৰিব। এতিয়া বহুতৰে লং জাম্প মাৰোঁতে মেইন সমস্যা হৈছে তেওঁলোকে এই যিটো টেকআপ বৰ্ড, সেই টেকআপ বৰ্ডতে তেওঁলোকৰ মেইন যিটো সমস্যা সেই মেইন সমস্যাটো টেকআপ বৰ্ডত হয়। এতিয়া আপোনালোকে প্ৰথম যেতিয়া লং জাম্পটো মাৰিব, সেই লং জাম্পটো মাৰোঁতে আপোনালোকে প্ৰথম আপোনাৰ যিটো মাষ্টাৰ ভৰি, সেই মাষ্টাৰ ভৰিটো আপুনি চিলেক্ট কৰিব লাগিব। এতিয়া বহুতে হয়তো মাষ্টাৰ ভৰি মানে বুজা নাই। মাষ্টাৰ ভৰিটো হৈছে আপোনালোকে কোনটো ভৰি টেকআপ বৰ্ডত দি আপুনি মানে লেণ্ডিং কৰিব। এতিয়া মোৰ ভাগৰ যিটো মাষ্টাৰ ভৰি, সেই মাষ্টাৰ ভৰিটো হৈছে বাওঁ ভৰি, যিহেতু মই নিজে জানো। এতিয়া আপোনালোকে প্ৰথম নিজৰ যিটো মাষ্টাৰ ভৰি, সেই মাষ্টাৰ ভৰিটো কেনেদৰে চিলেক্ট কৰিব। এতিয়া আপোনালোকে ধৰি লওক এনেই আপোনালোকে মিনিমাম আপোনালোকে 10 ফুটমান আঁতৰৰ পৰা এনেকৈ আহি জঁপিয়াই চাব। এনেকৈ জঁপিয়াই চাব আপোনালোকে এইখিনিৰ পৰা যিটো ভৰি আপোনালোকে সহজতে লং জাম্পটো মাৰি দিওঁতে আপুনি বেছি যায়। ধৰি লওক আপুনি বাওঁ ভৰিৰ পৰা মাৰিছিলে নাইবা আপোনাৰ সোঁ ভৰিয়ে মাৰি চাব, আপোনাৰ যিটো ভৰিয়ে মাৰোঁতে আপোনাৰ লং জাম্পটো বেছি হৈছে সেইটো আপোনাৰ মাষ্টাৰ ভৰি। এতিয়া আপোনালোকে প্ৰথম মাষ্টাৰ ভৰিটো চিলেক্ট কৰিব। এতিয়া আপোনালোকৰ বেছিভাগৰে মাষ্টাৰ ভৰিটো বাওঁ ভৰি থাকে আৰু কিছুমানৰ বাৰু সোঁ ভৰি থাকে। কিন্তু আপোনালোকে এইটো নকৰিব যে আপোনাৰ ফিল্ডত ধৰি লওক প্ৰেক্টিছ কৰি থকা 10জনৰ মাষ্টাৰ ভৰিটো বাওঁ ভৰি, আপোনাৰ বাওঁ ভৰি হ'ব। কিন্তু আপোনালোকৰ সেইটো নহয়। আপোনালোকৰ ধৰি লওক আপুনি যদি সোঁহতীয়া যদি আপুনি লিখা মেলা কৰে, তথাপিতো আপোনাৰ মাষ্টাৰ ভৰিটো সোঁ ভৰিয়ে হ'ব পাৰে। এতিয়া আপোনালোকে ভুল নকৰিব যে মই সোঁহাতে লিখোঁ মাষ্টাৰ ভৰিটো বাওঁ ভৰি, আপোনাৰ সেইটো নহয়। আপোনাৰ মাষ্টাৰ ভৰি কোনটো সেইটো আপুনি নিজে চিলেক্ট কৰিব। প্ৰথম আপুনি এই লং জাম্প মাৰি চাব, ওচৰৰ পৰা দৌৰি মেলি যিটো ভৰি বেছি যায় সেইটোৱে মাষ্টাৰ ভৰি। এতিয়া আপুনি প্ৰথম কথাটো বুজি পালে। এতিয়া তাৰপিছত যিটো মেইন সমস্যা সেইটো হৈছে যে টেকআপ বৰ্ডত, আৰু আপোনালোকৰ এইটো টেকআপ বৰ্ড কয়, যিটো মানে চিনটো থাকে সেইটো কয় টেকআপ বৰ্ড। তাৰপিছত এইটো এইফালে যিটো পাৰ্ট আপোনালোকে দৌৰি আহে সেইটো হৈছে ৰানৱে, টেকআপ বৰ্ড আৰু লেণ্ডিং এৰিয়া মানে আপোনালোকে য'ত পৰে। এতিয়া আপোনালোকৰ যিটো টেকআপ বৰ্ড, সেই টেকআপ বৰ্ডত আপোনালোকে এতিয়া বহুতৰ এইখিনি খেলি মেলি হয় যে তেওঁলোকে এইখিনি খোপাখুপি লাগি যায়, এনেকৈ আহিব তেওঁলোকে ভৰিটো মিলাব নোৱাৰে, চিনডাল চাই পেলাই মিলাব নোৱাৰে কাৰণে তেওঁলোকে লং জাম্পটোত ফুল পাৰফৰ্মেঞ্চটো দিব নোৱাৰে। এতিয়া আপুনি প্ৰথম যিটো টেকআপ বৰ্ড ৰানৱে এৰিয়াৰ পৰা আহি টেকআপ বৰ্ডত আপুনি মানে আপোনাৰ যিডাল চিন আছে সেই চিনডালত ভৰিটো কেনেকৈ মিলাব। প্ৰথম কথা আপুনি সেই ভৰিটো মিলাব লাগিব। প্ৰথম আপুনি মাষ্টাৰ ভৰি পালে, তাৰপিছত আপুনি ছেকেণ্ডত আপুনি ভৰিটো মিলাব লাগিব। এতিয়া আপোনালোকৰ লং জাম্পত মাৰিবলৈ হ'লে যিটো ৰানৱে, সেই ৰানৱে আপোনালোকৰ ডিষ্টেঞ্চ হৈছে 25ৰ পৰা 30 মিটাৰ। 25ৰ পৰা 30 মিটাৰৰ ভিতৰত যদি আপুনি মানে দৌৰি আহে তেতিয়া আপুনি ফুল স্পীডত এটা লং জাম্প মাৰিব পাৰে। আপোনালোকে 30 মিটাৰ যদি বেছি হয় তেতিয়া মানুহটো আপোনালোকৰ মানে আপুনি ফুল স্পীডত দিব নোৱাৰে। গতিকে আপুনি প্ৰথম 25ৰ পৰা 30 মিটাৰৰ ভিতৰত আপুনি এটা জেগা চিলেক্ট কৰিব। আপুনি সেই জেগাটোৰ পৰা দৌৰি আহিব। জেগাটোৰ পৰা দৌৰি আহি আপুনি লং জাম্প নামাৰিব, আপুনি চিধা পাৰ হৈ গুচি যাব। আপুনি ধৰি লওক 25 মিটাৰ আঁতৰৰ পৰা দৌৰি আহিলে, দৌৰি আহি পেলাই লং জাম্পটো মাৰি দিব। আপোনাৰ ধৰি লওক ভৰিটো ইয়াত পৰিলে, আপুনি এজনক চাবলৈ ক'ব যে তোৰ ভৰিটো 1 ফুট আগবাঢ়িছে। তেতিয়া আপুনি নেক্সট বাৰ যেতিয়া লং জাম্পটো মাৰিব তেতিয়া 1 ফুট পাছৰ পৰা মাৰিব। আপুনি প্ৰথম চিনডাল নাচাব, আপুনি জাষ্ট যাবলৈ চাব। যদি আপোনালোকৰ সেইবাৰ ধৰি লওক আপোনালোকৰ অকণমান কমিলে, তেতিয়া আপুনি আকৌ অলপ পিছৰ পৰা মাৰিব বা আপুনি আগবাঢ়িছে সেইটো প্ৰথম মিলাই ল'ব। আপুনি প্ৰথম ৰানৱে এৰিয়াৰ পৰা আহি টেকআপ বৰ্ডৰ পৰা আপুনি লেণ্ডিং কৰিব বিচাৰিব, তাৰ প্ৰথম চিন্তা মিলাব। আপুনি যদি এইটো এদিনতে নহয়, আপুনি যদি মিনিমাম এসপ্তাহ প্ৰেক্টিছ কৰে আপুনি ধুনীয়াকৈ আৰু টেকআপ বৰ্ডত চিনডাল মিলি যাব। যেতিয়ালৈকে আপোনালোকৰ টেকআপ বৰ্ডত চিনডাল নিমিলে, আপোনালোকৰ টেকআপ বৰ্ডৰ পৰা আপোনাৰ যেতিয়ালৈকে ভৰিটো নিমিলে তেতিয়ালৈকে আপুনি লং জাম্পত 100% পাৰফৰ্মেঞ্চ কেতিয়াও দিব নোৱাৰে। গতিকে আপুনি প্ৰথম ৰানৱে এৰিয়াৰ পৰা আহি টেকআপ বৰ্ডত আপুনি প্ৰথম ভৰিটো মিলাই লওক। যেতিয়া আপোনালোকৰ ভৰিটো মিলি গ'ল তেতিয়া আপোনালোকৰ ইমান বেছি চিন্তা নাই। এতিয়া আপোনালোকৰ ধৰি লওক ধুনীয়াকৈ মিলি গৈছে। আপোনালোকে যিডাল চিন হয় সেই চিনডালৰ পৰা মিনিমাম আপোনালোকে 5 ইঞ্চি নহ'লে আধা ফুট আপোনালোকে আঁতৰৰ পৰা লং জাম্পটো মাৰিব। যদিহে আপুনি সদায় চিনডালৰ পৰা মাৰি থাকে তেতিয়া আপোনালোকৰ লাষ্টৰ ফালে ফাউল হোৱাৰ চান্স থাকে। গতিকে আপুনি পৰাপক্ষত আধা ফুট আঁতৰৰ পৰা লং জাম্পটো মাৰিব। এতিয়া আপোনালোকৰ এইখিনিকে গোটেইখিনি হৈ গ'ল। এতিয়া আহিলে আপোনালোকৰ লেণ্ডিং। এতিয়া লেণ্ডিংটো কেনেকৈ কৰিব। বহুতে আপোনালোকৰ চাইক্লিং কৰিবলৈ চায় আৰু বহুতে নমায়। এতিয়া আপোনালোকে অসম আৰক্ষীৰ বাবে ল'ৰাসকলে 16 ফুট 7 ইঞ্চি নাইবা আপোনালোকৰ ছোৱালীসকলে 12 ফুট 10 ইঞ্চি মাৰিবলৈ আপোনাক কোনো ধৰণৰ চাইক্লিং কৰাৰ প্ৰয়োজন নাই। গতিকে আপোনালোকে যদি আপুনি চাইক্লিং কৰিব পাৰে তেতিয়া কোনো ধৰণৰ সমস্যা নাই। যদিও আপুনি নোৱাৰে তথাপিতো আপোনাৰ কোনো ধৰণৰ সমস্যা নাই, আপুনি ধুনীয়াকৈ লং জাম্পটো এক্সিলেণ্ট মাৰিব পাৰিব। আপুনি যেতিয়া টেকআপ বৰ্ডৰ পৰা আপুনি লেণ্ডিং এৰিয়ালৈ যাব, প্ৰথম আপুনি যেতিয়া টেকআপ বৰ্ডৰ পৰা এনেকৈ আপুনি লেণ্ডিং এৰিয়া যাব তেতিয়া আপোনাৰ ওপৰত যাব চেষ্টা কৰিব। আপুনি যিমান পাৰে আপুনি ওপৰলৈ যাব, তেতিয়া আপোনাৰ লেণ্ডিং এৰিয়াটো বাঢ়ি যাব। গতিকে আপুনি যেতিয়া এনেকৈ টেকআপ বৰ্ডত আপুনি এনেকৈ ভৰিটো দিব, তাৰপিছত আপুনি এনেকৈ ওপৰলৈ দিব যাতে আপুনি বেছি দূৰ যাব পাৰে। আৰু যেতিয়া আপুনি যিটো লেণ্ডিং এৰিয়া ধৰি লওক আপুনি ইয়াত পৰিছে, ইয়াত যেতিয়া আপুনি পৰিব তেতিয়া আপোনালোকে
সদায় হাত দুখন আগলৈ দিব, আৰু ভৰি দুটা আগলৈ দিব। এতিয়া বহুতে আপোনালোকৰ এনেকৈ পৰিব চায়, এনেকৈ পৰিলে নহ'ব, আপোনালোকে এনেকৈ পৰিব লাগিব, মানে গাৰ ভিৰটো আপোনাৰ পেছাল থাকিব লাগিব, ভৰিকেইটা আগলৈ থাকিব আৰু হাতকেইটা আগলৈ থাকিব। গতিকে আপোনালোকে যেতিয়া পৰিব, সেই পৰোতেনেও আপোনালোকৰ যিটো লং জাম্প, সেই লং জাম্পটো আপোনালোকে মিনিমাম আপোনালোকে আধা ফুট লং জাম্প বঢ়াই দিব পাৰে। গতিকে আপোনালোকে পৰোতেনে যিটো টিপছ কৈছোঁ সেইটো আপোনালোকে নিজে ফ'ল' কৰিব লাগিব। আপোনালোকক কোনো মানেতো কৰিব নোৱাৰে। আপুনি যেতিয়া পৰিব ভৰিকেইটা আগলৈ দিব আৰু গা গোটেই ওজনটো আগলৈ দিব, তেতিয়া আপুনি নিজে ওলাই হৈ গুচি যাব। আপুনি প্ৰথম টেকা বোৰ্ডৰ পৰা যেতিয়া আপুনি মানে ৰাণৰ এৰিয়ালৈ আহিব, আপুনি লং জাম্পটো যেতিয়া মাৰিব তেতিয়া আপুনি ওপৰলৈ যাব আৰু আপোনালোকে ভৰিখন আগলৈ দিব আৰু হাতকেইটা আগলৈ দি যদি আপোনালোকে লং জাম্পটো মাৰে, তেতিয়া আপুনি ধুনীয়াকৈ লং জাম্পটো এক্সিলেণ্ট মাৰিব। তাৰ বাহিৰে আপোনালোকৰ কোনো ধৰণৰ আপোনালোকে চাইক্লিং কৰিবলৈ প্ৰয়োজন নাই, যিহেতু আপোনালোকৰ অসম আৰক্ষী লং জাম্পটো 16 ফুট 7 ইঞ্চি ল'ৰাসকলে। গতিকে আপুনি ধুনীয়াকৈ আপুনি চাইক্লিং নকৰাকৈ এক্সিলেণ্ট মাৰিব পাৰিব। প্ৰথম কথা আপুনি মাষ্টাৰ ৱেটো চিলেক্ট কৰক, তাৰপিছত ৰাণৰ এৰিয়াটো আপুনি ঠিক কৰক। তাৰপৰা টেকা বোৰ্ডৰ পৰা আপুনি যেতিয়া লেণ্ডিং কৰিব, তেতিয়া আপুনি তাত প্ৰথম ওপৰলৈ যাব, যিমান পাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰিব আৰু আপোনালোকে এইটো এইফালে যেতিয়া পৰিব লেণ্ডিং কৰিব, তেতিয়া ভৰিকেইটা আগলৈ দি হাতকেইটা আগলৈ দি পৰিব। আৰু আপোনালোকে যদি পাৰে আপোনালোকে ইয়াত যদি আপোনালোকে এটা টায়াৰ নাইবা কিবা এটা যদি দি লয়, আপোনালোকে এইটো মই কৈছোঁ এটা টিপছ দিছোঁ, যদি টায়াৰ এটা দি পেলাই আপুনি তাৰ ওপৰত যিবলৈ চেষ্টা কৰে, তেতিয়া আপোনাৰ লং জাম্পৰ ইয়াতো বাঢ়ি যাব। যিহেতু আপুনি টায়াৰটো ওপৰলৈ যাব, গতিকে আপোনাৰ ওপৰলৈ গুচি যাব। এতিয়া আপোনালোকে কেইটামান ভুল নকৰিব। সৰ্বসাধাৰণতে আমাৰ যিসকল ল'ৰা বা যিসকল ছোৱালী আছে, তেওঁলোকে যেতিয়া প্ৰেক্টিছ কৰে, তেওঁলোকে লং জাম্পটো ৰেগুলাৰ প্ৰেক্টিছ কৰে আৰু লং জাম্পটো আপোনালোকৰ 7-8 নাইবা 8 বাৰ প্ৰেক্টিছ কৰি দিয়ে। আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব। আপোনাৰ লং জাম্প যদি এক্সিলেণ্ট নাযায়ও, তথাপিতো আপোনালোকে ৰেগুলাৰ প্ৰেক্টিছ নকৰিব। আপোনালোকে সপ্তাহত মিনিমাম আপোনালোকে 4 পৰা 5 দিন কৰক, আপোনালোকে 2 দিনটো এৰি দিয়ক। তাৰপিছত আপোনালোকে ৰেগুলাৰ আপুনি যদি লং জাম্প প্ৰেক্টিছ কৰে, তেন্তে আপুনি ডেইলি 3টা লং জাম্প মাৰিব। 3টাতকৈ বেছি লং জাম্প কেতিয়াও নামাৰিব, কাৰণ লং জাম্পটো আপোনাৰ স্বাস্থ্যৰ পক্ষে বা আপোনাৰ বহুত হানিকাৰক। গতিকে লং জাম্পটো আপোনালোকে 3 বাৰ মাৰিব আৰু আপোনালোকে সপ্তাহত 5 দিনৰ ওপৰত আপুনি কেতিয়াও লং জাম্প নামাৰিব। গতিকে লং জাম্প মৰাৰ আগত আপুনি ফুল বডি ৱৰ্কআউট কৰি ল'ব। আপোনালোকক ফুল বডি ৱৰ্কআউটটো কেনেকৈ কৰিব লাগে নেক্সট এটা ভিডিঅ'ৰ মই জনাই দিম। আৰু আপোনালোকে মেইনলি এইকেইটা যদি টিপছ ফ'ল' কৰে, এতিয়া বহুতৰে মেইন সমস্যাটো হৈছে টেক আপ বৰ্ডৰ। সেই টেক আপ বৰ্ডৰ আপুনি সমস্যাটো ধুনীয়াকৈ ঠিক কৰিব। ৰাণৰ এৰিয়াটো প্ৰথম ঠিক কৰি লওক আৰু লেণ্ডিঙৰ কথাটো মই ভালদৰে বুজাই দিলোঁ। গতিকে আপুনি এই টিপছকেইটা যদি ফ'ল' কৰে, তেতিয়া আপুনি ধুনীয়াকৈ অসম আৰক্ষী হওক, অসম বন বিভাগক হওক, আপোনালোকে ল'ৰা নাইবা ছোৱালী সকলোৱে 20ৰ ভিতৰত 20 মাৰিব পাব আৰু লং জাম্পটো ধুনীয়াকৈ এক্সিলেণ্ট মাৰিব পাৰিব। গতিকে আপোনালোকে এই টিপছটা ফ'ল' কৰক। আৰু যদি আপোনালোকৰ লং জাম্পৰ বিষয়ে কিবা জানিব লগা আছে, তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম, তাত গৈ মেছেজ কৰিব, আপোনালোকক ভালদৰে বুজাই দিম। ইয়াৰ পিছতে নেক্সট মই ৰানিঙত আপোনালোকৰ কেনেদৰে ৰানিং কৰিব লাগে বা আপোনালোকে কেনেদৰে ভৰিটো পেলাব লাগে সেইখিনি কথা জনাম। আৰু আপোনালোকে এটা কথা ক'ব থাকিব, যেতিয়া আপুনি টেক আপ বৰ্ডৰ পৰা উঠিব, তেতিয়া আপুনি গোটেই ভৰিটো সম্পূৰ্ণ নেপেলাব। এইটো কৈছোঁ, আপোনালোকে ভৰিটো গোটেই নপেলাব, আপোনাৰ ভৰিটো প্ৰথম এইটো পেলাব, এনেকৈ উঠিব, তেতিয়া আপোনাৰ বেছি যাব। আপোনালোকে বহুতে ভৰিটো এনেকৈ পেলাই দিয়ে, ভৰিটো এইটো নহয়, ভৰিটো আপুনি এনেকৈ দিব আৰু যেতিয়া আপোনাৰ এইটো টান হৈছে পেণ্টটো, এনেকৈ দিব, এনেকৈ উঠিবলৈ চাব, তেতিয়া আপুনি ধুনীয়াকৈ লং জাম্পটো এক্সিলেণ্ট মাৰি চাব। এইটো আপোনালোক দেখাইছোঁ, চিন্তালৰ ওচৰলৈ আহক। এইখিনি আপোনালোকে এনেকৈ দিব বস্তুটো, এনেকৈ দিব আৰু এনেকৈ উঠিবলৈ চেষ্টা কৰিব, ধুনীয়াকৈ লং জাম্প এক্সিলেণ্ট মাৰি চাব। আৰু আপোনালোকৰ বহুতে সোধে ইণ্টাৰভিউ দিলে স্প্ৰাইট শ্বু বা আপোনালোকৰ খালী ভৰি মাৰিবলৈ দিয়ে নেকি? আপোনালোকে যি ইচ্ছা, আপোনালোকে স্প্ৰাইট পিন্ধে বা আপোনালোকে নৰ্মেল জোতা পিন্ধে বা খালী ভৰি মাৰে, সেইটো আপোনাৰ নিজৰ কথা। কিন্তু মই আপোনালোকক এইখিনিতে কৈ যাওঁ, চবতকৈ বেষ্ট লং জাম্প মাৰিবলৈ চবতকৈ বেষ্ট যে খালী ভৰি। আপুনি খালী ভৰিয়ে ধুনীয়াকৈ অসম আৰক্ষী লং জাম্প এক্সিলেণ্ট মাৰিব পাব। মই যিমানকেইটা ইণ্টাৰভিউ দিছোঁ, প্ৰত্যেকটো লং জাম্প ইণ্টাৰভিউতে মই লং জাম্প এক্সিলেণ্ট মাৰিছোঁ আৰু এবাৰে মাৰিছোঁ। গতিকে আপোনালোকে কোনো চিন্তা কৰিব নালাগে, আপোনালোকে ধুনীয়াকৈ লং জাম্প এক্সিলেণ্ট মাৰিব পাব। আকৌ কৈছোঁ, আপোনালোকে যদি কিবা জানিব লগা আছে, তেন্তে মোক পাৰ্চনেলি মেছেজ কৰিব, মই ভালদৰে বুজাই দিম। ধন্যবাদ।